এতিয়া হ'ল আমাৰ এই অঞ্চলটোৰ যোনটো দৰকাৰ যে আমি 25 বছৰে এই অঞ্চলৰ মানুহখিনি আমি বহুত দূৰ দূৰণিৰ মাজেৰে আমি চলি আছোঁ। আপুনি নিশ্চয় ৰাস্তাৰে আহি যাওঁতে আপুনি দেখিছে ৰাস্তাটোত দুখন গাড়ী পাৰ হ'ব নোৱাৰে। আমি দেখিছোঁ আজি প্ৰায় 50 বছৰ আগতে যিটো ৰাস্তা আছিল সেই ৰাস্তাৰে আমি অহা যোৱা কৰি আছোঁ। তেখেতক মই অনুৰোধ জনাইছোঁ এই ভোটটো তেখেতে আমাক অতি সোনকালে এই ভোটটোৰ ব্যৱস্থা কৰি দিয়ে। দ্বিতীয়তে এই অঞ্চলৰ মানুহখিনিৰ এটা অসুখ হ'লে খেলগত আপোনাক এটা কমিউনিটি হ'লে আমাক এটা লাগে অৰ্থাৎ কনভেন্টে হয়তো আমি যদি কৰিব পাৰোঁ আমি অন্ততঃ এই ৰাইজখনৰ এটা মানে আৰ্থিকভাৱে আমি অলপ টনকিয়াল হ'ব পাৰোঁ। আজি ভোগালী বিহুৰ দিনটো ৰাতিপুৱা মই ৰাণী চাপৰিত গৈছিলোঁ, বাকী আমাৰ গাড়ীগাঁও গড়ল এতিয়া সদিলাপুৰতো যাম। ৰাইজৰ লগত কথা বতৰা পতাৰো সুযোগ ল'লোঁ। আজি যিহেতু বন্ধৰ দিন সকলোকে লগো পালোঁ, ভোগালী বিহুৰ শুভেচ্ছাও জনালোঁ। যিকেইটা উপপথৰ নাম দিছে সেইকেইটাও মই আপোনালোকক ঠিক কৰি দিবৰ বাবে যত্ন কৰিম। শ্মশানৰ বাবেও আপোনালোকে মাটি দেখুৱাই দিলে টকা পইচা দিয়াত অসুবিধা নাই, সেইখিনিও মই কৰি দিব পাৰিম। আৰু খেলপথাৰৰ মাটি থাকিলে আমি ধুনীয়াকৈ খেলপথাৰো কৰি দিব পাৰিম। আৰু যিখিনি ইতিমধ্যে উদয় সমূহীয়া কেন্দ্ৰৰ খেলপথাৰ আছে বা বাসুদেৱ গোসাঁই ঘৰৰ খেলপথাৰ আছে, এই দুইখন মই যিমান পাৰোঁ আপোনালোকক ধুনীয়া কৰি দিবৰ বাবে যত্ন কৰিম। ইয়াৰ লগতে আপোনালোকে যিটো খোৱা পানীৰ আঁচনিৰ কথা কৈছে সেই আঁচনিটো অকণমান প্ৰথম অৱস্থাত কৰোঁতে আমাৰ অলপ ভুল হোৱাৰ বাবে আঁচনিটো অসম্পূৰ্ণ হৈ ৰৈছিল। এতিয়া লাৰ্চন এণ্ড টাৰ্বো কোম্পানীয়ে খুব ক্ষীপ্ৰ গতিত আঁচনিটো সমাপ্ত কৰিবৰ কাৰণে কাম কৰি আছে। মই ভাবোঁ যে এবছৰৰ ভিতৰত আমাৰ এই সমস্ত অঞ্চলৰ ৰাইজে সুন্দৰকৈ পানী পোৱাৰ ব্যৱস্থা আৰম্ভ হ'ব। ময়ো দিনে ৰাতিয়ে লাগি আছোঁ, কাম চলি আছে আৰু আমি কামবোৰ শেষ কৰিব পাৰিম। মই ৰাইজক এটাই অনুৰোধ কৰিম যে যিখিনি আমি আপোনালোকক যি ধৰণে জনাম যে এইখিনি প্লেন এষ্টিমেট আমাক দি দিয়ক বা অফিচাৰসকল আহিলে আপোনালোকৰ লগত কথা পাতিব, কেনেকৈ নলা নৰ্দমা বনাব লাগে আপোনালোকে গাইডেঞ্চ দি দিব আৰু কামবিলাক খুব সোনকালে হৈ যাব, কোনো অসুবিধা নহয়। মই যিমানখিনি সোনকালে পাৰোঁ এই গোটেইখিনি কাম আপোনালোকক কৰি দি দিম। আৰু যিটো সভাঘৰ লাগে তাৰ প্লেন এষ্টিমেটটো আপোনালোকে মোক এমাহৰ ভিতৰত কৰি দিয়ক, মই লগে লগে পইচা দি দিম। আপোনালোকে নিজেই কামটো কৰি ল'ব পাৰিব আৰু ৰাইজে ভাল কৰি সুন্দৰ কৰি কাম খেলগত আপোনাক এটা কমিউনিটি হ'লে আমাক এটা লাগে অৰ্থাৎ কনভেন্টে হয়তো আমি যদি কৰিব পাৰোঁ আমি অন্ততঃ এই ৰাইজখনৰ এটা মানে আৰ্থিকভাৱে আমি অলপ টনকিয়াল হ'ব পাৰোঁ।